আগবঢ়াইছো পৰৱৰ্তী খবৰ জম্মু কাশ্মীৰত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা দখাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ ভয়ংকৰ বাছ দুৰ্ঘটনাটোত মৃত্যু 15 গৰাকী লোকৰ গুৰুতৰভাৱে আহত 23 জনতকৈ অধিক লোক এই সন্দৰ্ভত চলাই যাম বিতং তথ্য জম্মু কাশ্মীৰত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা দখাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ ভয়ংকৰ বাছ দুৰ্ঘটনাটোত মৃত্যু 15 গৰাকী লোকৰ গুৰুতৰভাৱে আহত 23 জনতকৈ অধিক লোক দুৰ্ঘটনাটোত মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধিৰ সম্ভাৱনা বাছখনত আছিল 60 জনতকৈ অধিক যাত্ৰী জম্মু ৰাজৌৰি ঘাইপথত সংঘটিত হৈছে এই পথ দুৰ্ঘটনা আৰু আমি জনাই গৈছো যেহেতু জম্মু ৰাজৌৰি ঘাইপথত সংঘটিত হৈছে এক দুৰ্ঘটনা দখাৱৈত বাগৰি পৰিছে যাত্ৰীবাহী বাছ আৰু ভয়ংকৰ বাছ দুৰ্ঘটনাটোত মৃত্যু হৈছে 15 গৰাকীকৈ লোকৰ গুৰুতৰভাৱে আহত হৈছে 23 জনতকৈ অধিক লোক আৰু এই দুৰ্ঘটনাত আসলতে মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে বাছখনত আছিল 60 জনতকৈ অধিক যাত্ৰী আৰু তাৰে 23 জনতকৈ অধিক লোক গুৰুতৰভাৱে আহত হৈছে আৰু 15 গৰাকীকৈ লোকে মৃত্যুক আকোৱালি লৈছে কৰুণ মৃত্যুক আকোৱালি লৈছে জম্মু জিলাৰ আখনুৰৰ চুংগি মৰহ অঞ্চলত বৃহস্পতিবাৰে বিয়লি তীৰ্থযাত্ৰী থকা এখন বাছ গভীৰ গৰ্জত পৰি আসলতে 15 জন লোকৰ মৃত্যু হোৱাৰ লগতে 23 জনতকৈ অধিক লোক আহত হৈছে আৰু এই ক্ষেত্ৰত আসলতে ভয়ংকৰ যি বাছ দুৰ্ঘটনা এই দুৰ্ঘটনাটোত আসলতে মৃতকৰ সংখ্যা অধিক বৃদ্ধিৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে আৰু আনহাতে এজন বিষয়াই জনোৱা মতে উত্তৰ প্ৰদেশৰ হাথৰাছাৰৰ পৰা ৰিয়াসিত জিলাৰ শিৱপুৰী অঞ্চললৈ গৈ থকা অৱস্থাত বাছখনে এই দুৰ্ঘটনাৰ সন্মুখীন হৈছে জিলাখনৰ সুকি সেৰা বেল্টৰ টাংলি মৰহত সংঘটিত হোৱা এই দুৰ্ঘটনাটোত বাছখনে প্ৰায় 150 ফুটমান তলত আসলতে 150 ফুট দখাৱৈত বাগৰি পৰিছে বাছখন আৰু তাৰ ফলতে আসলতে এই দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই দুৰ্ঘটনাত 15 গৰাকীকৈ লোকে আকোৱালি লৈছে কৰুণ মৃত্যুক আৰু 23 জনতকৈ অধিক লোক গুৰুতৰভাৱে আহত হৈছে আৰু অধিক সংখ্যা আসলতে এই দুৰ্ঘটনাত মৃতকৰ সংখ্যা হয়তো আৰু বৃদ্ধি পাব পাৰে এই ক্ষেত্ৰত আৰু যেটো জনাইছো বাছখনৰ 60 জনতকৈ অধিক যাত্ৰী আছিল আৰু তাৰে 15 গৰাকীকৈ লোকে কৰুণ মৃত্যুক আকোৱালি লৈছে আৰু 23 জনতকৈ অধিক লোক গুৰুতৰভাৱে আহত হৈছে আৰু এই সংখ্যা হয়তো বৃদ্ধিৰ সম্ভাৱনা আছে এই সংখ্যা আৰু বৃদ্ধি পাব পাৰে ভৱিষ্যতে আৰু জম্মু ৰাজৌৰি ঘাইপথত যেটো এই দুৰ্ঘটনা সংঘটিত হৈছে দখাৱৈত বাগৰি পৰিছে এখন বাছ আৰু তাৰ পাছতে এই দুৰ্ঘটনা আসলতে সংঘটিত হ'বলৈ পাইছে 15 গৰাকীকৈ লোকে মৃত্যুক আকোৱালি লৈছে 23 জনতকৈ অধিক লোক গুৰুতৰভাৱে আহত হৈছে আৰু যেটো জম্মু জিলাৰ আখনুৰৰ চুংগি মৰহ অঞ্চলত বৃহস্পতিবাৰে বিয়লি তীৰ্থযাত্ৰা থকা এখন বাছ গভীৰ গৰ্জত পৰিছে 150 ফুট দখাৱৈত আসলতে বাছখন বাগৰি পৰিছে আৰু তাৰ ফলতে 15 গৰাকীকৈ লোকে আকোৱালি লৈছে কৰুণ মৃত্যুক আৰু 23 জনতকৈ অধিক লোক গুৰুতৰভাৱে আহত হৈছে আৰু এই দুৰ্ঘটনাত মৃতকৰ সংখ্যা অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে